বিশ্ব শৰ্মা ডাঙৰীয়া আজিৰ এই প্ৰতিবেদন নলবাৰী জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদৰ পৰা এই প্ৰতিবেদন কেৱল আপোনাৰ বাবে ৰাজ্যৰ যিসকল বিকলাংগ আৰু প্ৰতিবন্ধী লোক এই প্ৰতিবন্ধী লোকসকলক বাৰম্বাৰ বঞ্চিত কৰি থকা হৈছে চৰকাৰী আঁচনিৰ পৰা এটা দেখিবলৈ পাইছে যে সদৌ অসম যি বিশেষভাৱে সক্ষম সংস্থাৰ উদ্যোগত প্ৰতিবন্ধী ব্যক্তিসকল আচলতে নিজৰ ন্যায্য প্ৰাপ্তিৰ দাবীত নলবাৰী জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ চৌহদত আচলতে উপস্থিত হৈছে এইসকলে হয়তো কাৰোবাৰ আচলতে যে প্ৰতিবন্ধী এইসকলে বাৰম্বাৰ চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ আহিছে আচলতে ইয়াৰ পূৰ্বে নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত যি আচলতে এক সভা হৈছিল এই সভাখনত পূৰ্বৰ নলবাৰী জিলা আয়ুক্তই এখন সভাত তেখেতসকলক আশ্বাস প্ৰদান কৰিছিল যে তেখেতসকলৰ যি আচলতে জিলাখনৰ যিসমূহ প্ৰতিবন্ধী ব্যক্তিসকল আছে এই ব্যক্তিসকলৰ লিষ্ট নলবাৰী জিলা আয়ুক্তই বিচাৰিছিল কিন্তু সেই যি লিষ্ট প্ৰদান কৰা হৈছিল কিন্তু তাৰ পৰা বঞ্চিত হ'ব লগা হৈছিল এক প্ৰকাৰ জিলা আয়ুক্তক তেখেতসকলে আচলতে যি স্মাৰক আৰু যি তালিকা দিয়াৰ পিছতো বঞ্চিত হৈছে পুনৰবাৰ জিলা যি নৱনিযুক্ত জিলা আয়ুক্ত তেখেতৰ ওচৰত আহিছে যে আচলতে নিজৰ ন্যায্য প্ৰাপ্তিৰ দাবীত আচলতে যি চৰকাৰী যি আঁচনি যি অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত কৰি থকা হৈছে তাৰ উপৰি যি প্ৰতিবন্ধী যি আচলতে দীনদয়াল যি পেঞ্চন আঁচনি এই পেঞ্চন আঁচনিৰ আচলতে নতুন এটা নিয়ম কৰি যি অৰুণোদয়ৰ লগত সংযোগ কৰি এক প্ৰকাৰ বহু যি বিকলাংগ এখেতসকলক বঞ্চিত কৰি থকা হৈছে কি ক'ব হয় আমি 5/12/2024 চনত আমি পূৰ্বৰ আমাৰ আয়ুক্ত মহোদয়া বৰ্ণালী ডেকা বাইদেউৰ লগত আমি এখন আলোচনাত মিলিত হৈছিলোঁ আৰু সেই আলোচনাত বাইদেৱে আমাক আশ্বাস প্ৰদান কৰিছিল যে যিখিনি দিব্যাংগ ল'ৰা ছোৱালী বা ব্যক্তি আছে সেইখিনিৰ কাৰণে এখন আমাক অৰুণোদয় দিম বুলি তেখেতে এখন লিষ্ট এখন প্ৰস্তুত কৰি তেখেতৰ কাৰ্যালয়ত জমা দিয়াৰ কাৰণে আমাক পৰামৰ্শ আগবঢ়াইছিল সেই মৰ্মে আমি তেখেতক এখন লিষ্ট এখন আমি প্ৰস্তুত কৰি পেলাই দিব্যাংগ ব্যক্তিসকলৰ আমি এখন লিষ্ট এখন কাৰ্যালয়ত জমা দিছিলোঁ আয়ুক্তৰ কাৰ্যালয়ত কিন্তু দুখৰ বিষয় সেই লিষ্টখন ৰাজনীতিকৰণ কৰি পেলাই এতিয়া তাৰে বেছি সংখ্যক মানুহে দিব্যাংগ যিটো আমাৰ অৰুণোদয় আঁচনি আছে এই আঁচনিৰ পৰা বঞ্চিত হৈছে এক প্ৰকাৰ আমি ক'ব লাগিব আমাৰ লগত মাহিয়াৰ দৃষ্টি দি তেখেতসকলে আমাক মাহিয়াৰ দৃষ্টি দি চোৱা হৈছে আৰু দিব্যাংগৰ যিখিনি ন্যায্য প্ৰাপ্তি এখানটিৰ পৰা আমাক সম্পূৰ্ণৰূপে বঞ্চিত কৰি ৰখা হৈছে কি হ'ব এক প্ৰকাৰ কৌশলগতভাৱে আপোনালোকক বঞ্চিত কৰা হ'ল নেকি যিহেতুকে যি আগৰ যি দীনদয়াল যি আচলতে যি আঁচনি যি পেঞ্চন আঁচনি এই পেঞ্চন আঁচনি 18 বছৰ তলৰ হয়তো এই প্ৰতিবন্ধী লোকসকলে পাইছিল কিন্তু যি অৰুণোদয় আঁচনিৰ লগত সংযোজন কৰি দিয়াৰ লগে লগে ভোটাৰ তালিকাত তেখেতসকলে ভোটাৰ কাৰ্ড বিচাৰিলে যিসকল আচলতে 18 বছৰ তলত তেখেতসকলক বঞ্চিত কৰা হ'বই যিহেতুকে অৰুণোদয় আঁচনি তেওঁলোকক সংযোজন কৰা হ'ল এনেকুৱা ধৰণৰ কৌশলগতভাৱেও আচলতে প্ৰতিবন্ধী লোকসকলক চৰকাৰে ক'ৰবাত নহয় ক'ৰবাত আপোনালোকক বঞ্চিত কৰা এক আচলতে কৌশল অৱলম্বন কৰিছে নেকি কি ক'ব হয় এক প্ৰকাৰ এইটো কৌশল অৱলম্বন কৰি পেলাই আমাক এই যিটো পূৰ্বৰ দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনি আছিল সেইটোত আমাৰ কোনো ধৰণৰ বয়সৰ ক্ৰাইটেৰিয়া নাছিলে এতিয়া অৰুণোদয়ৰ লগত যেতিয়া সংযোজন কৰিলে তেওঁলোকে তাৰমানে কিছুমান ক্ৰাইটেৰিয়া বান্ধি দিছে আমাক যাৰ ফলত বয়সৰ ক্ৰাইটেৰিয়া অৰুণোদয়ৰ ক্ৰাইটেৰিয়া ৰেচন কাৰ্ডৰ ক্ৰাইটেৰিয়া লগতে এজন যদি প্ৰতিবন্ধী আছে ঘৰত দুজন আছে যদি এজনেহে পায় এজনে নাপায় বাকী এজনে তাৰমানে চাই থাকিব লগা হয় সেনেকুৱা যাৰ ফলত তেওঁলোকে বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে এক প্ৰকাৰ এইটো মই ভাবোঁ এইটো এক প্ৰকাৰ কৌশলগতভাৱে আমাক বঞ্চিত কৰিছে চৰকাৰে অসমৰ সহযোগী দেখিব এতিয়া কেৱল যি জিলাখনৰ যি আচলতে প্ৰতিবন্ধী লোকসকলে জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ আহিছে কিন্তু বাৰম্বাৰ যি ইয়াৰ পূৰ্বে যিগৰাকী জিলা আয়ুক্ত আছিল তেখেতক এনেকুৱা ধৰণৰ স্মাৰক আৰু তালিকা প্ৰদান কৰিছিল কিন্তু তেখেতসকলে বঞ্চিত হৈছিল পুনৰবাৰ যি নৱনিযুক্ত যি জিলা আয়ুক্ত নলবাৰী জিলা আয়ুক্ত তেখেতসকলে স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ আহিছে আৰু হয়তো যি আচলতে চৰকাৰে এইসকল আচলতে যি আচল হিতাধিকাৰী কি কাৰণত তেখেতসকল বঞ্চিত হৈছে এক আচলতে হাতৰ গতিকে এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব এয়া সময়ত হ'ব লক্ষ্য